অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ বিহুক সহায় কৰোঁ তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলীৰ ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট